25 বছৰৰ পূৰ্বে 25-30টা ঘৰ আছিল ইয়াত। শস্যৰে নদন বদন হৈ আছিল। কিন্তু 25 বছৰৰ পাছত 90 ঘৰ ক'ৰ পৰা আহিল? বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত বাৰীকুছিৰ সোমবাৰৰ পুৱাৰ দৃশ্য এয়া। একাংশই শোৱাপাতিতেই আছিলে, তেনেতে পৰিল প্ৰশাসনৰ হাতুৰিৰ কোব, এস্কেভেটাৰ, বুলডাজাৰৰ হাতুৰা। যাৰ বাবে পুৱাৰ চাহকাপ পানী টুপিও নোখোৱাকৈ কণ কণ ল'ৰা ছোৱালীক বুকুত সাৱটি আপোন ঘৰখন এৰি ৰাজপথলৈ ওলাই আহিবলগীয়া হ'ল বহুজন। প্ৰায় 25 বছৰৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি দিশহৰা হৈ পৰিছিল বৰক্ষেত্ৰী চৰ অঞ্চলৰ কাপলাদৰি ভাংনামাৰী চৰ অঞ্চলৰ লোক। আৰু সেই সকল লোকক সেই সময়ৰ চৰকাৰে প্ৰয়াত তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনে বাৰীকুছিৰ এই স্থানতে 20-25টা ঘৰ অস্থায়ীভাৱে সাজি দিছিল। কিন্তু তাৰ সুযোগ গ্ৰহণ কৰি একাংশ দালালে 15-20 হাজাৰ টকাত একাংশ ধৰ্মীয় সংখ্যালঘু লোকক বিক্ৰী কৰি দিছিল ভূমি। 25 বছৰৰ ভিতৰতে চৰকাৰী ভূমিত বসবাস কৰিবলৈ ল'লে প্ৰায় 90 ঘৰ। সময় আৰু পৰিস্থিতি সলনি হ'ল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ল'লে চৰকাৰী ভূমিত থকা অবৈধ বেদখলকাৰীসকলক উচ্ছেদৰ সংকল্প। তাৰ পাছত জাননী জাৰি কৰিলে আৰু সোমবাৰে এইদৰে উচ্ছেদ চলালে প্ৰশাসনে। সোমবাৰে প্ৰশাসনে উচ্ছেদ চলোৱাৰ সময়ত কান্দোনত ভাঙি পৰিল এই সকল লোক। আমি 30 বছর ধরে আছি, আমার টাকার জায়গা আমি কোথাও আমার মারি ফেলাই বেশি ভালো। আমার ভরে ভরে বয়েছিল, আমার কাগজ করে দিয়ে আনাছি। কোনে বহিছে আপনাকে? ভূমিভরণ ডক্টর। আপনারা করেছিলেন আগতে? পূর্বে করেছিলেন? আমি ভাগনাবাড়ি কালারসরের মানুষ সব। সব ব্রহ্মপুত্রের মাঝে সব গড়া করে মানুষ। এই মাটিগুলো কিনে লইছিল আপনারা এনে বইছিল? না, আমাকে বর্মনে দখল দিছিল, থাকিব দিছিল। আমার জাগা বাসা নাই কারণে থাকিব দিছিল, কাম কানি করে দিয়া নাছিলে। যার কারণে আজি আপোনালোকক উচ্ছেদ করে আছে। যিখিনি মানুহ আছিল আমাৰ 30 বছৰ ধৰি ইয়াতে মানুহগিলা বসবাস কৰি আছে। এই মানুহখিনি কিন্তু চৰকাৰৰ আমাক এই মাটিখিনি কিবা আবণ্টন দিব বুলি আমি এইটো আশাত আছিলোঁ। আৰু এইটো আমাৰ ভূমি বৰ্মনৰ দিনত এই মাটিখিনি দিয়া আছিল। কিন্তু সেই মাটিখিনিত আজি চৰকাৰে বুলডোজাৰ এনেকৈ চলাই আছে। আৰু চৰকাৰে আমাক ইয়াতে এখন প্ৰাথমিক বিদ্যালয় খুলি দিছিল। ইয়াতে মানুহখিনিৰ যিখিনি আমাৰ সংখ্যালঘু গৰিষ্ঠ মানুহখিনি আছে, সেই মানুহখিনিৰ কাৰণত ইয়াতে মছজিদ চছজিদ দি আৰু চৰকাৰী অনুষ্ঠানবিলাক ইয়াতে দিছে। কিন্তু আজি তাতে বুলডোজাৰ এনেকৈ চলাই আছে। মেডি বাৰ্তা দিম বুলি কোৱা নাছিল, কিন্তু এইটো মাটি হাইকোৰ্টত ভূমি বৰ্মনে কৈছিল, হাইকোৰ্টৰ পৰা কিবা এখন কাগজ দিছিল আমাক। কিন্তু দিয়াতো আজিলৈকে আমি সেইবিলাক একো পোৱা নাই। কিন্তু এইটো চৰকাৰৰ ওচৰত আমাৰ এইটো এটা অনুৰোধ আছে যে মাটিখিনি যাতে মানুহখিনি যাতে কত হস্ত কৰি দিব পাৰে, সেইকাৰণত আমি অলপ চৰকাৰৰ ওচৰত আশাবাদী আছোঁ। একাংশ দালালৰ পাক চক্ৰত পৰি একাংশ ধৰ্মীয় সংখ্যালঘু লোকে পানীৰ দৰত ক্ৰয় কৰিছিল চৰকাৰী মাটি। 25-30 বছৰৰ ভিতৰতে চৰকাৰী বিদ্যালয়, ধৰ্মীয় অনুষ্ঠান, জলজীৱন কেন্দ্ৰ নিৰ্মাণ কৰিছিল এই স্থানতে। কিন্তু চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰিলে প্ৰায় 90টা ঘৰ। সোমবাৰে 452 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিলে প্ৰশাসনে। উল্লেখ্য যে উত্তৰ বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত বাৰীকুছিৰ 106 নং দাগৰ 452 বিঘা 1 কঠা 14 লেচা চৰকাৰী ভূমিত চলিলে এই উচ্ছেদ।
এই ভূমি দীৰ্ঘদিন ধৰি বেদখল কৰি আহিছিল প্ৰায় 90টা পৰিয়ালে আৰু উচ্ছেদৰ সময়ত কান্দোনত ভাঙি পৰিল এই সকল লোক নলবাৰীৰ পৰা ব্যুৰো ৰিপৰ্টাৰ এনি